নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আমাৰ বাৰীৰ ঢেকীয়া শাক বুটলিছোঁ। আমি যিহেতু গাঁৱৰ মানুহ, গাঁৱত থাকোঁ বুলি ক'বলৈ লাজ নকৰোঁ, গৌৰৱহে অনুভৱ কৰোঁ। কাৰণ আমি গাঁৱত ঢেকীয়া, কচুথুৰ, মানিমুনি, ভেদাইলতা সকলোবোৰ আনো বুলিলেই দৌৰি গৈ আনিবগৈ পাৰোঁ। এয়া আমাৰ বাৰীত কিমান ধুনীয়া ঢেকীয়া শাক দেখিছেনে? বজাৰৰ পৰা ঢেকীয়া শাক এমুঠি আনি খাওঁ বুলিলে লেৰেলি থকা নাইবা ক'ৰ পৰা বা বুটলি আনে আমাৰ তাৰ কোনো ঠিকনা নাই। আমি নিজৰ বাৰীৰ ঢেকীয়া যেতিয়া বুটলি আনি খাওঁ তাৰ আমেজেই বেলেগ। ঢেকীয়া শাকৰ বহুত গুণাগুণ আছে। সেউজীয়া শাক পাচলি মানুহে খালে স্বাস্থ্যৰ বাবে উপকাৰ। আমাৰ গাঁৱৰ মানুহবিলাকৰ ঘৰলৈ আলহী এযোৰা ঘপককৈ আহিলে আমি একো চিন্তা কৰিব নালাগে, কাৰণ আমাৰ বাৰীত যিহেতু সকলো বস্তু বিচাৰিলেই পোৱা যায়। দৌৰ মাৰি গৈ আমি শাক পাচলি যিকোনো বস্তু আনি আমি বনাই খুৱাব পাৰোঁ। ঢেকীয়া শাক খাই মই খুব ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন। ঢেকীয়া শাক বহু প্ৰকাৰে ৰান্ধি খাব পাৰি। মই আজি আপোনালোকক ঢেকীয়া শাকৰ এটা ৰেচিপি দিম। আপোনালোকে এনেকৈ খায়নে জনাবচোন। এয়া মোৰ ঢেকীয়া শাক, লগত লৈছোঁ মই পিঁয়াজ আৰু নহৰু দুফুটামান। তাৰ লগত ল'ম মই ডিম দুটা। আপোনালোকে ডিমো দিব পাৰে, বুট দিও বনাই খাব পাৰে। প্ৰথমে মই এখন কেৰাহী গৰম কৰি ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পাছত মই তাত অকণমান মিঠাতেল দি ভালদৰে গৰম হ'বলৈ দিলোঁ। মিঠাতেলকণ ভালদৰে গৰম হ'লে যিকোনো ভাজিয়েই বা তৰকাৰী খাবলৈ সোৱাদ হয়। মিঠাতেলৰ ফেন যোৱালৈকে ভালকৈ গৰম হ'ব দিলোঁ। তেল গৰম হোৱাৰ পাছত মই কাটি লোৱা পিঁয়াজ, নহৰু সকলোবোৰ দি ভালদৰে ভাজি ল'লোঁ। পিঁয়াজ ৰঙচুৱা হোৱাকৈ, এয়া দেখিছেনে? ৰঙচুৱা হোৱাকৈ ভাজিলে পিঁয়াজৰ গোন্ধটো ভাল ওলায়। তাতে মই ঢেকীয়া কাটি নলওঁ, মই হাতেৰে ছিঙি লওঁ। ছিঙি লোৱা ঢেকীয়াখিনি দি দিলোঁ। ঢেকীয়াখিনি অলপ লৰাই পেলাই যেতিয়া অকণমান কমি যাব, এয়া দেখিছেনে? ভালদৰে লৰাই ল'ব। ঢেকীয়াখিনি ভালদৰে লৰাই লৈ এয়া 2-3 বাৰ লৰাই লৈ মই নিমখ লগতে নিদিওঁ, যিহেতু শাকত নিমখ ধৰিব নোৱাৰি। শাক প্ৰথমতে সৰহকৈ দেখি, সেইকাৰণে অলপ ঢেকীয়াটো কমি যোৱাৰ পাছত অকণমান নিমখ, তাতে অকণমান হালধি নিদিলেও হয় অৱশ্যে, কিন্তু অকণমান মই দি দিছোঁ। হালধি নিদিয়াকৈও খাব পাৰি ঢেকীয়া শাক। এয়া দেখিছেনে? আকৌ ভালদৰে লৰাই মই শাকটো যিহেতু অকণমান সিজিব লাগিব, সেইকাৰণে মই 2-3 মিনিটমান এনেকৈ লৰাই মই অকণমান ঢাকোন দি দিম। 2-3 মিনিট ঢাকোন দিয়াৰ পিছত এয়া শাকটো ইতিমধ্যে হ'বৰে হৈছে। ঢাকোন উদঙাই আকৌ ভালদৰে লৰাই মই ডিমটো বাতিত ভাঙি লৈছোঁ। আপোনালোকে ডাইৰেক্ট তাতো ভাঙি বাকি দিব পাৰে। ভালদৰে লৰাই মই শাকটো তাতে 2টা ডিম ভাঙি লোৱা দি দিছোঁ।
এয়া মই মাছকণ অলপ খালী কৰি লৈছোঁ যাতে ডিমে তেল পায়। মাজত ডিমটো দি এনেকৈ কেইবাবাৰো ভালদৰে লৰাই গেছটো খুব কম কৰি ৰাখিব, কাৰণ ঢেকীয়া শাক লাগি যাবও পাৰে। এয়া ভালদৰে কেইবাবাৰো লৰাই দিলে ডিমটো উঠি আহিব। এয়া শাকৰ লগত লেও খাই গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ঢেকীয়া শাকখিনিৰ লগত মিলি গৈছে। এয়া মই অলপ সময় ভাজিলোঁ, এনেকৈ লৰাই থাকিব যিহেতু শাক লাগি যাব পাৰে। কম ফ্লেমত দি বাৰে বাৰে লৰাই থাকিব। মোৰ হ'বৰ হৈছেই। এয়া ৰঙচুৱা হৈ গ'ল। কেৰাহীখনৰ পৰা এৰাই যেতিয়া আহিব তেতিয়াই জানিব যে ভাজিকণ হৈ গ'ল। মোৰ ইতিমধ্যে ভাজি হৈ গৈছে। দেখিছে কিমান ধুনীয়া হৈছে, গোন্ধতে খাওঁ খাওঁ লাগি যায়। এয়া আজি মোৰ দুপৰীয়া থালিত দালি, ভাত, ভেন্দি ভাজি। আপোনালোকে এনেকৈ খায়নে জনাবচোন। ঢেকীয়া আৰু ডিমৰ ভাজি। অকণমান আমলখি আচাৰ ঘৰতে বনোৱা। নেমু, এটা কেঁচা জলকীয়া, আৰু এয়া বুট দালি। মোৰ দুপৰীয়াৰ